এয়া সীতাফল আৰু আটলাছ কঁঠালৰ মাজত এতিয়া এইটো আপোনালোকক বিৱৰণ দি আছে, শুনি থাকক। মানে বস্তুটো একেটাই, নামটো বেলেগ। ভগা চিগা গাড়ী চলাই ফুৰে নহয়, আমাৰ অসমত তেনেকুৱাকে নচলে। এই বস্তুটো খুব খাই আমাৰ তাত ঢেৰ আছে। তাতে ঢেৰ নেদেখিলে মই বস্তুটো খাই আমাৰ তাত আটলছটো যে আটলছটো এইটো একেটাই। আটলছটো ধৰি লওক ওপৰটো সমান। আটলাছ কঁঠাল এইটো আটলাছ কঁঠাল হয়, কিন্তু ইয়াত সীতাফল একে লাগে খাই। একেটা বস্তু আমাৰ তাত বেলেগ হয়, ইয়াত এয়া সীতাফল আৰু আটলাছ কঁঠালৰ মাজত এতিয়া এইটো আপোনালোকক বিৱৰণ দি আছে, শুনি থাকক। মানে বস্তুটো একেটাই, নামটো বেলেগ। অঁ, বস্তুটো একেটাই, নামটো বেলেগ। তো এজনে কয় সীতাফল, এজনে কয় আটলাছ কঁঠাল। এতিয়া কোনটো শুদ্ধ কোনটো অশুদ্ধ সেইটো আপোনালোকে ডিছকাছ কৰি যদি কিছুমান ব্যস্ত জনাই দিয়ে ভাল লাগিব। অঁ, এতিয়া ধান দেখিছে কিমান ডাবল ধান, এতিয়া কাঁহী মাৰিলে কাঁহী, অসমতো নহয় এনেকুৱা ধান। এতিয়া আপোনালোকক ওচৰৰ পৰা দেখুৱাবলৈ পালে ভাল আছিলে। এতিয়া চাওক কাঁহী মাৰি দিলেও কাঁহী চলি যাব, কিমান ধুনীয়া। অসমতো ইমান ধুনীয়া ধান নহয়, পাথৰৰ ওপৰত কিমান ধুনীয়া ধান হৈ আছে। এই পাথৰৰ ওপৰত কিমান সুন্দৰ ধান হৈ আছে চাওক। ইমান গোটেই দূৰ দূৰক ধানেই আছে গোটেই, চাওক গোটেই ধাননি হয় মস্তি। এইটো কিবা এটা বনাব, বাউণ্ডেৰী মাৰি থৈছে। এইটো ডেন্স একাডেমি কি ডিফেন্স একাডেমি, এইটো বনাবৰ কাৰণে চাইনবোৰ্ড মাৰি দিছে। এইটো ডিফেন্স একাডেমি, চাওক সেইটো ডিফেন্স একাডেমি বনাবৰ কাৰণে, এই ডিফেন্স একাডেমি বনাবৰ কাৰণে এইটো বাউণ্ডেৰী মাৰি দিছে। এইবিলাক কি পুলি? নিম পুলি নি? এইটো নিম পুলি ৰোৱা হৈছে। এইটো নিম পুলি ৰুইছে। এইটো আমাৰ অসমত হ'লে এতিয়া বনাঞ্চল ধ্বংস কৰি এইটো কাটিবলৈ পাৰ্মিশ্যন দিলেহেঁতেন। গভৰ্ণমেণ্টে ইয়াত ৰুইছে এইবিলাক, মানে লাগে ইয়াত। এইটো গভৰ্ণমেণ্টে পাৰ্মিশ্যন দিলেহেঁতেন কাটিবলৈ, এইটো কাটি পেলাই দিয়া বুলি, ঘৰ বনাব লাগে বুলি। এইখন ইৰাজ এডেবলেড স্কুল, স্কুলৰ জমিন মানে। ছাগলী এটা মানুহ চাই থাকে। তাত কিমান ছাগলী? তো ৰাস্তা দেখে কিমান মস্তি, গাঁৱলীয়া ৰাস্তা, পকী ৰাস্তা হয়। তো বগৰী ক'ত? অঁ, থাকি গ'ল এজোপা বগৰীজোপা। আজি অলপ এক্সাৰচাইজো হৈছে আৰু। গুটিটো নাখায় ন? এইয়া চক ধান, কিমান ধান, গোটেই দূৰ দূৰণিলৈকে ধানেই হয়। এইটো চাইডেও ধান, ৰাস্তা এইটোৰ পৰাও ধান হয়, এইটো ৰাস্তাফালেও ধান হয়। ধান খেতি কাটি আছে।
এইটো এটা সুন্দৰ পাহাৰ হয় এইফালে। আমাৰ কেচিয়াই একো এতিয়ালৈকে ডেফিনেশ্যন দিয়া নাই, কি কৰিম বুলি আহিছে নাজানো। তলমুখে আহিছে, ওপৰমুখো নকয়, সেয়া চাপৰিয়ে দিলে। আপোনালোকক অতীতৰ ঘৰ এটা দেখুৱাম চাব। এইটো মাটি টিংপাত হয়, এইটো সৰু সৰুটো কি বুলি কয়, এইটো মাটি টিংপাত নহয় জানো? মাটি টিংপাত হয় সৰু সৰুকৈ। এইটো বহুত দিনীয়া ঘৰ, এইটো বহুত পুৰণা ঘৰ, তলত মাটি লগোৱা আছে। অঁ এইটো এটা ডবল বাউণ্ডেৰী মাৰি দিছে, কিবা বনিব বুলি কৈছে।